হাই গাইজ, আমি এক্সাইটেড মানে আজি আমি গৈ আছোঁ গৰঙা মন্দিৰ। আমাৰ গোটেই ৰাইডাৰবিলাক আহিছে, লগত আহিছে 7খন বাইক আৰু লগত আহিছোঁ আমি 13জন। মোৰ দাদাহঁতো আছে। আমি মানে এই ৰাস্তাই আহি মানে ভকতগাঁৱৰ পৰা আহি যিহেতু এই কদম হৈ পিনে মানে যাম বুলি ভাবিছোঁ। যিহেতু ৰাস্তা ভুল হৈছিল, আমি অকণ আগুৱাই গৈছিলোঁগৈ, আকৌ এইখিনিৰ পৰা ৰখি ঘূৰি মানে নেক্সট ইপিনেদি সোমাই গৈ মানে আহি আছোঁ। আপোনালোকে এনজয় কৰক গোটেই ভিডিঅ'টো, অকণো আপোনালোকে স্কিপ নকৰিব। आज का मजा बहुत ही अलग का व्यू है। क्या ही बोलूं, देखो ना ये हमारा दोस्त राइड है, सब कुछ मजा ही मजा आ गया है। देखो कथा केनेকুৱা দেখিছে ৰে। हाय राहुल। আমাৰে কেইজনমান মানে পাছত থাকি গ'ল, সেইকাৰণে আমি তাতে ৰখা হৈছিলে। আকৌ এতিয়া আমি লগ হ'লোঁ, এতিয়া আৰু গৈ আছোঁ মানে তাত। আপোনালোকৰ ওচৰত উপস্থিত জু আছে, গৰঙা মন্দিৰ গৈ আৰু এয়া লগতো দেখা পাইছে। আগতো আহিছে আপোনাৰ দুজন আৰু পাছত আহি আছে আমাৰ লগত। টোটেল আহিছোঁ তেওঁ ইয়াৰ পাছত মানে দাদাহঁত আৰু এইখিনিতে বাইক এক্সিডেণ্ট হৈছিল, সেইকাৰণে আমি শ্ল' কৰিব লগা হৈছিলে। কাৰণ আমি সেইটো ভিডিঅ' নেদেখালোঁ আপোনালোকক, কাৰণ সেইবিলাক দেখাই থাকিলে আৰু বহুত দীঘল হৈ যাবগৈ ভিডিঅ'টো, সেইকাৰণে কাটি দিলোঁ মানে। আমি গৰঙা মন্দিৰ প্ৰথম গেট পালোঁ, কিন্তু ইয়াত আমি চালোঁ বাইকবিলাক যিবিলাক পাৰ্কিং কৰিছিল, জেগাটো আমাৰ ইমান ভাল নালাগিলে। কাৰণ ভকতগাঁও এপিনৰ পৰা মানে সোমাই যেতিয়া পাইছিলোঁ, এয়া আছিল প্ৰথম গেট। কাৰণ আমাৰ ভাল নালাগিলে, সেইকাৰণে আমি নেক্সট প্ৰগ্ৰাম কৰিলোঁ সিপিনৰ পৰা ঘূৰি সোমাওঁ। যিহেতু মায়েঙৰ চাইডৰ হয় মানে এইটো চাইডে সোমোৱাটো মানে ডিচিশ্যন ল'লোঁ। ফাইনেলি আমি আহি পালোঁ ইটো গেটেদি। আহি আমি এনেকৈ সোমালোঁ, লগত দাদাহঁতো আছিলে। দাদাহঁত এয়া আগত গৈ আছে, 3জন আৰু 4জনে হয়। দাদাহঁত গৈ আছে, পাছত আমাৰ লগত আহিছে। পাছত মানে ভাইটি এজন আহিছে, এজন দেখিছে, আৰু লগত মানে লগৰ আছে 2জন। সেনেকৈ মানে আৰম্ভ কৰিলোঁ আৰু গৈ আছোঁ আৰু আপোনালোকে এনজয় কৰক। সকলো আহি পিনে মানে প্ৰথমে এটা ছাইডৰ পৰা সোমাবলৈ চেষ্টা কৰিলোঁ। এইটো ছাইডত দেখিলোঁ ভালকৈ মানে খোৱা বস্তু ৰাখিছে, আৰু লগতে ইটো ছাইডে চাবলৈ গ'লে গাহৰি শেকত দিয়া, বাকী ডাঙৰ যিটো মিছা মাছ হয় সেইটো শেকত দিয়া, এনেকৈ মানে অল পোৱা যায়। আৰু এনেকৈ যদি আপুনি মেলাত আহিছে আগতো বা অহা নাই, তেনেহ'লে আহিব, বহুত ভাল লাগিব। দেখিছে গাহৰি শেকত দিয়া, লগতে মিছা মাছো আছে, গৰৈ মাছো পাব, আৰু লগতে কেঁকুৰাও পাব। আপোনালোকে যদি আহিব মন কৰে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলতে মানে লোকেশ্যন পাব, আপোনালোকে যাব পাৰিব। আৰামত আহিব, খাব আৰু যাব, নে কি কয়? তেতিয়াহ'লে এইখিনি ইয়াত আৰু বাকী আগলৈ দেখাই আছোঁ, বলক।
লগৰকেইজন ঘৰত বোলে একো খাই নাহিলে, সেইকাৰণে সিহঁতে খোৱাত লাগিলে। কাৰণ মই ঘৰতেই কিবা খাই গৈছিলোঁ মানে, সেইকাৰণে মই নেখালোঁ। বাকী লগৰ এজনক লৈ মানে এনেকৈ আহিলোঁ ওলাই, দেখিছে ভিৰ কেনেকুৱা।
দেখিছে এই হেপী হোলী মানুহৰ কিমান ভিৰ আৰু নাম চোৱা দেখিছে কিমান ভিৰ। মোৰ মানে নামটো চাই বহুতে ভাল লাগিলে। আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু কোন কোন ঠাইৰ পৰা চাই আছে এটা এটা কৰি কমেণ্ট কৰি জনাব তলত, তেতিয়াহ'লে নিশ্চয় সুখী হ'ম। এয়াই হৈছে মেইন গৰঙা মন্দিৰ। আপোনালোকক দেখাইছোঁ চাওক, যিহেতু এয়া লগৰজন আগত গৈ আছে মই পাছে পাছে। ইয়াত এইবাৰ মই প্ৰথম আহিছোঁ, সেইকাৰণে বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ নতুন জেগা এটা চাব মানে পালে বহুতে ভাল লাগে। এনেই গেটটো মানে চাই গৈছিলোঁ, কিন্তু এনেই মানে মই ভিতৰলৈ অহা নাছিলোঁ। এইবাৰ প্ৰথম আহিছোঁ ইমানখিনিলৈ। বাকী আপোনালোকে উপভোগ কৰক আৰু দেখাই গৈছোঁ। এয়া হৈছে মন্দিৰৰ ভিতৰ পৰিৱেশ, আপোনালোকে চাওক। যিহেতু মই ভিতৰলৈ সোমোৱা নহ'ল মানে আজি, যিহেতু নেক্সট আকৌ আহিম, তেতিয়াহ'লে নেক্সট ভালদৰে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এই মন্দিৰ বিষয়ে বহুতখিনি কথা জানিবলৈ চেষ্টা কৰিম। ইমান ভিৰত মানে এইবিলাক কৰাটো অসম্ভৱ, সেইকাৰণে আজি ইমান হেৰি নকৰিলোঁ আৰু নেক্সট টাইম আহিম বুলি আশা ৰাখিলোঁ। আপোনালোকে এই ভিডিঅ'ত বহুত মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। নেক্সট ব'লক এতিয়া চাওঁ। লগৰজনৰ বোলে আকৌ গোলা এটা খাবলৈ মন গ'লে, লগতে ময়ো এটা খালোঁ। বিশেষ ভালেই লাগিলে, আহিলোঁ যদি কিবা এটা খাই যোৱাটো বেছি ভাল কথা, সেইকাৰণে গোলাকেই এটা খালোঁ দুয়োজনে। এয়া দেখিছে লগৰজন খোৱাত ব্যস্ত, যিহেতু মই আগতেই খালোঁ।